Good morning everyone. আমি আজি one word substitutionৰ ওপৰতে পঢ়ি আছিলোঁ গতিকে এইটো পাৰ্ট 6 লৈ আহিছোঁ ইয়াত টোটেল 100টা কুৱেশ্যন কমপ্লিট হ'ব আমাৰ আজি আৰু নেক্সট ভিডিঅ'টো মই ইম্পৰ্টেণ্ট যিখিনি one word substitution আছে সেইখিনি দি থাকিম গতিকে গোটেই ভিডিঅ'খিনি সকলোৱে চাব বুলি আশা থাকিলে এতিয়া আমি ইয়াত 81ৰ পৰা ষ্টাৰ্ট কৰিম ইয়াত ফাৰ্ষ্ট কৈছে কি well known for being bad a person of evil reputation এজন মানুহ যাৰ ৰেপুটেশ্যন ভাল নহয় বা তেওঁ ভাল কাম কৰা নাই বা তেওঁক বেয়া বুলিয়ে জানে তেওঁক কি বুলি কয় ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনত আমি ক'লে কি হ'ব নটৰিয়াছ বুলি কোৱা হয় নেক্সটটো আমি চাওঁ চাউণ্ড অফ হৰ্চেছ এই হৰ্চেছ বা বেলেগ এনিমেল তেনেকুৱা এনিমেলছৰ মানে এনেকুৱা চাউণ্ডবিলাকো কুৱেশ্যন হিচাপে আহে এক্সামত গতিকে সেইবিলাক চাউণ্ডো আমি জানিব লাগিব এতিয়া চাউণ্ড অফ হৰ্চেছ কি হয় নেই নেই বুলি কয় এইটো ইম্পৰ্টেণ্ট হয় চাউণ্ড অফ এনিমেলছ বহুত এক্সামতে অহা দেখা পোৱা যায় গতিকে সকলোবিলাক এনিমেলছৰ চাউণ্ডবিলাক আমি জানিব লাগিব নেক্সটটো দিছে এ পাৰ্চন হু হেটছ এণ্ড এভইডছ আদাৰ পিপল এজন মানুহ যিয়ে আন মানুহক ভাল নাপায় বা এভইড কৰে তেওঁক আমি কি বুলি ক'ম মিছেন্থ্ৰপ তেওঁ মিছেন্থ্ৰপ বুলি জনা যায় নেক্সটটো হৈছে এ পাৰ্চন হু ডিছলাইকছ ওমেন এজন মানুহ যিয়ে মাইকী মানুহক ভাল নাপায় মানে ডিছলাইক কৰে তেওঁক আমি কি বুলি ক'ম মিছ'গাইনিষ্ট নেক্সটটো হৈছে এ পাৰ্চন উইথ ষ্ট্ৰং ডিজায়াৰ টু ষ্টিল এজন মানুহ যাৰ চুৰ কৰাৰ বহুত ডিজায়াৰ থাকে ষ্ট্ৰং ডিজায়াৰ থাকে চুৰ কৰাটো এটা বেমাৰ বুলি কয় যিহেতু এবাৰ চুৰ কৰাৰ পাছত এইটো মেনিয়া টাইপৰ হৈ যায় মানে চুৰ কৰিব মন গৈ থাকে তেনেকুৱা যাৰ ডিজায়াৰ থাকে সেই মানুহজনক আমি কি বুলি ক'ম ক্লেপ্ট'মেনিয়া চুৰ কৰাৰ মেনিয়াটোক কি বুলি কোৱা হয় ক্লেপ্ট'মেনিয়া নেক্সটটো হৈছে এ প্লেন অফ এ জাৰ্ণি ইনক্লুডিং দ্য ৰুট এণ্ড দ্য প্লেচেছ ডেট ইউ ভিজিট আমাৰ এটা জাৰ্ণি কৰিবৰ কাৰণে যিটো প্লেন বনোৱা হয় বা শ্বেডুল বনোৱা হয় সেইটোক কি বুলি কোৱা হয় আইটিনেৰী বুলি কয় এইটো ইম্পৰ্টেণ্ট হয় এইটো আগতে এক্সামত অহা হয় বহুতবাৰ নেক্সটটো হৈছে এ পাৰ্চন হু ছুপাৰভাইজেছ ডিউৰিং এন এক্সামিনেশ্যন এইটো আমি সকলোৱে জানোৱেই আমাৰ এক্সামিনেশ্যন ছুপাৰভাইজ কৰিবৰ কাৰণে এজন মানুহ থাকে তেওঁক কি বুলি কোৱা হয় ইনভিজিলেটৰ এইটো ৱৰ্ড সকলোৱে জানেই ইনভিজিলেটৰ নেক্সটটো হৈছে এ নেৰো ষ্ট্ৰেটছ অফ লেণ্ড কানেক্টিং টু লাৰ্জ বডিজ অফ লেণ্ড ইয়াক কোৱা হয় ইছমাছ এইটো আমি এতিয়া কেনেকৈ বুজিম দুটা লেণ্ডৰ মাজত এনেকুৱা নেৰো ষ্ট্ৰেটছ থাকিলে এই দুটা লেণ্ড এৰিয়া ধৰা এইটো লেণ্ড এৰিয়া এটা এইটো লেণ্ড এৰিয়া এই দুটাক যিটোৱে মানে কানেক্ট কৰিছে এটা নেৰো ষ্ট্ৰেটছ এইফালে ৱাটাৰ বডি থাকিব ইয়াতো ৱাটাৰ বডি থাকিব এই যিটো প্লেচ হয় নেৰো ষ্ট্ৰেটছটোক কি বুলি কোৱা হয় ইছমাছ বুলি কয় এইটো আমি জিঅ'গ্ৰাফিটো এইটো টাৰ্ম পাইছোঁ গতিকে ইম্পৰ্টেণ্ট হয় এইটো ইছমাছ নেক্সটটো হৈছে ডেট কেন বাৰ্ণ কেটছেছ ফায়াৰ ইজিলি য'ত সহজে জুই লগাব পাৰি বা জুই জ্বলাব পাৰি বা জ্বলি যায় সেইটো কোৱা হয় ইনফ্লেমেবল নেক্সটটো হৈছে ওৱান হু ডেষ্ট্ৰয়ছ ইমেজ অৰ এটেক্স পপুলাৰ বিলিভছ এ পাৰ্চন হু ক্ৰিটিচাইজ ট্ৰেডিশ্যনেল বিলিভছ এণ্ড কাষ্টমছ এজন মানুহ যিয়ে ট্ৰেডিশ্যনেল বিলিভ বা কাষ্টমছক লৈ ক্ৰিটিচাইজ কৰে বা পপুলাৰ বিলিভছবিলাক ডেষ্ট্ৰয় কৰে বা এটেক কৰে তেওঁক কি বুলি কোৱা হয় আইকন'ক্লাষ্ট বুলি কোৱা হয় নেক্সটটো হৈছে ওৱান হু ইটছ টু মাছ এজন মানে যিয়ে বহুত খাব পাৰে বহুত বেছি খায় তেওঁক কোৱা হয় গ্লুটন বুলি কয় নেক্সটটো হৈছে এ ডেকৰেটিভ ৰিং অফ ফ্লাৱাৰ্ছ এণ্ড লিভছ ফ্লাৱাৰ্ছ বা মানে ফুল আৰু পাতেৰে এনেকুৱা ডেকৰেটিভ ৰিং টাইপৰ যদি বনোৱা হয় এইটোক কোৱা হয় ৰেথ বুলি কোৱা হয় 93টো হৈছে এন ইনস্ক্ৰিপশ্যন অন এ টমষ্টন ইন দ্য মেমৰি অফ দ্য পাৰ্চন হু হেজ ডাইড তোক কোৱা হয় এপিটাফ মানে শ্বৰ্ট টেক্সট বা পয়েম লিখা হয় কাৰোবাৰ মৃত্যু হ'লে এনেকুৱা মেমৰি হিচাপে শ্বৰ্ট টেক্সট এনেকৈ লিখি থৈ যায় ইনস্ক্ৰিপশ্যন টাইপত সেইটো কোৱা হয় এপিটাফ বুলি
someone who makes charitable donations intended to increase human well-being. কিছুমান মানুহে এনেকুৱা ডনেশ্যন দি ভাল পায় মানে ৱেলবিঙৰ কাৰণে, হিউমেন ৱেলবিঙৰ কাৰণে, তেওঁলোকক মানে আমি কি বুলি কওঁ? অল্ট্ৰুইষ্ট। অল্ট্ৰুইষ্ট। 95টো হৈছে দ্য পিৰিয়ড বিটুইন দ্য বিগিনিং অফ পিউবাৰ্টি এণ্ড এডাল্টহুড। পিউবাৰ্টি ষ্টাৰ্ট হোৱাৰ আৰু এডাল্টহুডৰ মাজত যিটো পিৰিয়ড হয়, সেই পিৰিয়ডটোক আমি কি বুলি কওঁ? এডলচেণ্ট। এইটো আমি বায়'লজি টাৰ্ম হিচাপেও পাইছোঁ আগতে, পিৰিয়ড বিটুইন বিগিনিং অফ পিউবাৰ্টি এণ্ড এডাল্টহুড, এইটো হৈছে এডলচেণ্ট। এ শ্বৰ্টেন ভাৰ্চন অফ এ লাৰ্জাৰ ৱৰ্ক, ডাঙৰ কামৰ মানে যিটো সৰু ভাৰ্চন হয়, শ্বৰ্টেন ভাৰ্চন হয়, সেইটোক কি বুলি কোৱা হয়? এব্ৰিজমেণ্ট কৰা বুলি কয়, এব্ৰিজমেণ্ট। নেক্সটটো হৈছে এ বেটল অৰ এনিথিং ইনভলভিং অৰ কজিং মাছ ব্লাডশ্বেড। ভায়লেঞ্চ বা ক্ৰুৱেল্টি এনেকুৱাৰ লগত ইনভল্ভ হোৱা বুজাইছে এইটো। এইটো এটা শব্দত প্ৰকাশ কৰিলে আমি কি বুলি ক'ম? চেংগুইনেৰী। চেংগুইনেৰী। নেক্সটটো হৈছে ৱৰ্ডছ ডেট বিগিন উইথ দ্য ছেইম লেটাৰ, চিলেবল অৰ চাউণ্ড। এইটো কোৱা হয় এলিটাৰেশ্যন। মানে আমি এক্সাম্পল হিচাপে এনেকৈ ল'ব পাৰোঁ, এটা চেণ্টেঞ্চ ল'ব পাৰোঁ, চিট, শুড, shower, in a set. এই ফাৰ্ষ্ট লেটাৰবিলাক ছেইম হয় বা চাউণ্ড দিয়াৰ ছেইম থাকে, গতিকে এইবিলাক চেণ্টেঞ্চক আমি কি বুলি ক'ম? এলিটাৰেশ্যন বুলি ক'ম। নেক্সটটো হৈছে এ বুক অৰ ছেট অফ বুকছ গিভিং ইনফৰ্মেশ্যন অন মেনি ছাবজেক্টছ অৰ অন। কিছুমান বুকৰ ছেট বা এনেকুৱা বুকছ থাকে য'ত মানে বেলেগ বেলেগ ছাবজেক্টৰ বিষয়ে ইনফৰ্মেশ্যন থাকে। এইটো কোৱা হয় এনচাইক্ল'পেডিয়া। এইটো টাৰ্ম আমি আগতে পাইছোঁ, এনচাইক্ল'পেডিয়া, এইটো ইম্পৰ্টেণ্ট। লাষ্টটো হৈছে ওৱান হু টক্স টু ওৱান ছেল্ফ, নিজৰ লগতে যোনে কথা পাতে, মানে নিজে নিজে কথা পাতি থকা তেনেকুৱা মানুহক কি বুলি কয়? চলিলকুইষ্ট। চলৰ পৰা আহিছে, তেনেকৈ মনত ৰাখিব পাৰা, লকুইষ্ট মানে কথা পতা, চলিলকুইষ্ট। এই টোটেল 100টা কুৱেশ্যন আমি পাৰ্ট 6লৈকে শেষ কৰিলোঁ। আৰু যিমানখিনি ইম্পৰ্টেণ্ট আছে ইয়াৰ ওপৰত, সেইখিনিৰ ওপৰত মই আৰু ভিডিঅ' বনাম, গতিকে সকলোৱে ভিডিঅ'খিনি চাই থাকিবা। আজিলৈ ইমানেই আছিলে। থেংক ইউ।